মানে ধনী মানুহখিনিয়ে পালে বুলিয়ে ক'ব পাৰি। 20% মান মানুহে পালে। পানীয়ে নোবোৱা মানুহখিনিয়ে পাইছে আৰু যোনখিনিয়ে পানীয়ে বুইছে সেই মানুহখিনিয়ে এতিয়ালৈকে একোৱে পোৱা নাই। একোৱে নাই পোৱা। CMৰ ফালৰ পৰা যিটো কিট আহিছিলে সেইটো আমি পোৱা নাই। চৰকাৰী সাহায্য নামতো আমি একো পোৱা নাই। মুঠতে আমি চৰকাৰলৈ এটাই অনুৰোধ কৰিছোঁ, যাতে আমাৰ যিমান ঘৰ দুৱাৰ অনিষ্ট হৈছে, গৰু ছাগলীৰ পৰা যি নষ্ট হৈছে, তেওঁ যাতে ক্ষতিপূৰণ দিয়ে। আমাৰতো গোটেই ঘৰটোৱে ভাঙিলে বুলি ক'লেও মিছা নহয়। এতিয়া আমি দোকান ঘৰত আছোঁ বৰ্তমান। দোকানৰ বস্তু যথেষ্টখিনি ক্ষতি হৈছে। কাপোৰ কানি বস্তু বাহানি চাবলৈ তেনেকৈ অহা নাই অহা। অকল এঘৰতে সোমাইছে। গাঁওবুঢ়াই মানে ৰাস্তাই ৰাস্তাই গৈছে, এঘৰটো তেওঁ সোমোৱা নাই। খালি এটা কথাই কৈছে, আৰু আমি চৰকাৰৰ মানে একো আমি দায়িত্ব নোৱাৰো ল'বলৈ। আমি চৰকাৰৰ ফালৰ পৰা আমাক সেইটো সুবিধা দিয়া নাই। গাঁওবুঢ়া হওক, কাউন্সিলাৰ হওক, মেম্বাৰ হওক, অকল সেইবুলিয়ে কৈছে। আগত চাঙৰ ওপৰত চাঙত উঠি আছিলে কোনোবা। আমি বিতো ঘৰৰ পৰা ওলাই গৈ আমি এঙেৰাত আছিলোঁ দেওবাৰ দিন ধৰি। আমাৰ যিজন ল'ৰাই আগতে কৈ গৈছে, তেওঁৰ পৰিয়ালে আমি এঙেৰাত দেওবাৰ দিন আগধৰি 10 বজাতে আমি ওলালোঁ। এঙেৰা তিনিআলিত আছিলোগৈ আৰু আমি আহি সোমবাৰ দিনা চাবলৈ আহিছোঁ, যিকেইজন মানুহে ইয়াতে ৰিলিফ আমাৰ গাঁৱৰ মানুহক গাঁৱতে খানা বনাই দিবলৈ আহিছিলে, তেওঁলোকেহে পাইছে। কিন্তু আমাৰ যি এই তলৰখিনি যিমান ডুবি আছিলে সেইখিনিয়ে পোৱা নাই। আৰু যিবিলাকৰ হয়তো চোতাল ডুবিছে, যিবিলাকৰ হয়তো ভৰিত তিতিছে, সেইবিলাকে পাইছে। কিন্তু আমাৰ ইমান পানী আৰু কিছুমানে আগৰ মানুহগৰাকীক বোলে তেওঁলোকৰ দিনতে মানে ঘৰ বেকা হৈ গ'ল, ধান পৰিলে। আমাৰ টেঙাপুখুৰী দুৱাৰ গাঁও বুলি কয়, আমাৰ নাজিয়া সমষ্টি পৰে, পঞ্চায়ত বানটুং পঞ্চায়ত। এতিয়া আমি নাজানো কোনে কৰিছে নাজানো। যি কৰিছে আমাক বিচাৰ লাগিব। আমি আটাইকেইজনৰ মানুহক যেতিয়া সন্মুখী হ'ব, হয়তো তেতিয়া ওলাব, সেইটো স্পষ্ট তেতিয়া ওলাব। কিন্তু ইজনে ইজনৰ বাগি দি আছে। ৰবীন মাষ্টৰলৈ আমাৰ ইয়াৰ পৰা ফোন কৰিছিলে যুৱকে, তেতিয়া তেওঁ ফোন ভালকে ৰিচিভ কৰা নাই। তেওঁ কৈছে মই ক'ব নোৱাৰো। কিন্তু ছাৰ্ভে কৰিবলৈ তেওঁ আহিছিলে। ৱাৰ্ড মেম্বাৰ আহিছে। ৱাৰ্ড মেম্বাৰ আগতে আমাৰ কেলেংকাৰী ৱাৰ্ড মেম্বাৰে আগত কৰি গৈছে, তেওঁ কিন্তু আমাক ফটো দিছে। কিন্তু নেক্সট দিনা যিদিনা ছাৰ্ভে কৰিছে, সেইদিনা তেওঁ মাত্ৰ চাইডে আছে আমাৰ ওচৰত। বাকীবোৰ ওচৰত নাজানো, আমাৰ ওচৰত চাইডে আছে। পানী নোসোমোৱা মানুহৰ ঘৰত ছাৰ্ভে কৰিলে গাঁওবুঢ়াই মই ফোন কৰা মতে পানী নোসোমোৱা যিখিনি মানুহ, সেইখিনি মানুহৰ ঘৰত ছাৰ্ভে কৰিলে। আৰু যিখিনি মানুহৰ ঘৰত বানপানী সোমাইছিল, সেইখিনি মানুহৰ ঘৰত ৱাৰ্ড মেম্বাৰক দিলে। ৱাৰ্ড মেম্বাৰ ঘৰে ঘৰে সোমোৱা নাই, ৰাস্তাত বহিছে। মানুহ 10-12 জনী আহিছে, ডকুমেণ্টছ জমা দিছে, তেনেকে লৈ গুচি গৈছে। এনেকুৱা কাম কৰিছে। এতিয়া পইচাটো কোনখিনি মানুহৰ সোমালে? যিখিনি মানুহ গাঁওবুঢ়াই ছাৰ্ভে কৰি দিলে, সেইখিনি মানুহৰ পইচা সোমালে ওপৰৰ চাইডে। দুৱাৰা গাঁও ওপৰৰ চাইডে যি হেৰি পাৰ্থ বুলি কয়, তাৰপিছত আকৌ ৰাতুল, এনেকে মানে ওপৰৰ চাইডে গাঁওবুঢ়া চাইডটোত যিখিনি আছে সেইখিনি। কাৰণ সেইখিনি মানুহৰ পানী সোমোৱাই নাই, নাহিলে গাঁওবুঢ়া নাহিলে। আমি তেতিয়াহ'লে আমি গাঁওবুঢ়াক কেলে নিদোষী বুলি ক'ম? গাঁওবুঢ়াইতো দোষী আমাৰ কাৰণে। আৰু যিবোৰ ৰিলিফৰ বস্তু আহে, এইপিনে সোমাব নোৱাৰে। বামুণবাৰী দি গাড়ী সোমাই, সেইখিনিতে সিহঁতি ৰিলিফৰ বস্তুবোৰ লয়। এইপিনে পানী নাই সোমোৱা বুলি কয়, গাড়ীবোৰ পঠিয়াই দিয়ে। টিৰপাল আহিছে, আঁঠুৱা আহিছে, কিবা কিবি বস্তু আহিছে, একো নাই। মানুহে একো নাই পোৱা। 4-5 দিন মানুহৰ ঘৰত বানপানী সোমাই ভুগি আছে। হাঁহ, কুকুৰা, গৰু, ছাগলী চব নষ্ট হৈছে। সেইবোৰ মানুহৰ ঘৰত ধানলৈকে, সেইবোৰ মানুহৰ ঘৰত গাঁওবুঢ়াই ছাৰ্ভে কৰিব লাগে নে নালাগে? গাঁওবুঢ়া হয় নে নহয়? তেওঁ পল্লৱ কোঁৱৰ। তেওঁ আজি এতিয়া তেওঁ মিটিঙত নাই। কালি মিটিং দিছিলে আমাৰ গাঁৱৰ ৰাইজবোৰে, তেতিয়া আহিছিলে। তেওঁ কি ক'লে নাজানো, কিন্তু আজি এতিয়া গাঁওবুঢ়া মাতিছো, এতিয়ালৈকে অহা নাই। আৰু আমি প্ৰয়োজন হ'লে গাঁওবুঢ়া ঘৰ ঘেৰাও কৰিম, আৰু যিজনী হেৰি কাউন্সিলাৰ ঘৰ ঘেৰাও কৰিম। নয়নমণি ৰাজখোৱা, তেওঁ আমাৰ দুৱাৰা গাঁও অলপ আগলৈ আছে। আৰু 10টা কাউন্সিলাৰ। আৰু তাৰ মাজতে এটা কথা কওঁ, আমাৰ MLA ময়ূৰ বৰগোহাঁই দা, তেওঁ ৰিলিফৰ বস্তু কি দিছে আমি নাজানো, খবৰ ল'বলৈ অহা নাই। কিন্তু তেওঁ কাউন্সিলাৰ কিবা কিবি বস্তু আনি পেলাই কি কৰিছে, কাপোৰ কানি আনিছে। ৰাতি 11টা বজাত কাপোৰ বিলাইছে, যোৱা কাপোৰ বিলাইছে। আৰু যিখিনি কংগ্ৰেছী মানুহ, সেইখিনি মানুহক যোৱা কাপোৰ নিদিওঁ বুলি কৈছে। ৰাজনীতি হৈছে। যিখিনি মানুহ সোঁ চাইডে পানী সোমাইছে, বাওঁ চাইডে পানী সোমাইছে, গোটেই ঘৰ বুৰি চুৰকেছ, গডৰেজ, ডানলুপ নাইকিয়া হৈ গৈছে। সেইখিনি মানুহক যোৱা কাপোৰ দিয়া নাই। ৰাতি 11টা বজাত দৰ্জা টকিয়াই যোৱা কাপোৰ বিলাইছে। আমি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আমি বেয়া বুলি নকওঁ। তেওঁ এটাই সুধিব বিচাৰিছো, আমি ছচিয়েল মিডিয়াৰ যোগেদি, তেওঁ কৈ পঠিয়াইছে নি মানুহখিনিক বাছি কাপোৰ কানি দিব, বাছি কিবা দিব, ৰিলিফ দিব? সেই কংগ্ৰেছী ঘৰত কি বানপানী নাই সোমোৱা? বিজেপি ঘৰত বানপানী সোমাইছে। আমাক তেওঁ সেই বস্তুটো উত্তৰ দিব লাগিব।
নাম এডভকেট সুৰজ দুৱৰা। মই এখন দুৱৰা গাঁৱৰে বাউনটুং গাঁও পঞ্চায়তৰ এখন নিবাসী হয়। ত' একচুৱেলি আমি মানুহখিনি এটা লগ খাইছে এটা কাৰণৰ কাৰণে। একচুৱেলি ৰিচেণ্টলি যোনটো 15,000 এটা ৰিলিফ গ্ৰাণ্ট কৰিছে চিফ মিনিষ্টাৰে, তেওঁলোকৰ এই মানে বহুতখিনি যিখনে পাব লাগে, যিসকলে মানে একচুৱেলি ফ্লাডেড এফেক্টেড হৈছে সেইখিনি মানুহখিনিয়ে ৰিলিফটো পোৱা নাই। যোনখিনি একচুৱেলি যোনখিনি মানে ফ্লাডত এফেক্টেড হোৱা নাছিলে, সেইখিনিয়ে মানে যোনটো ৰিলিফ আছে নে তেওঁলোকে পাইছে। তাৰ এজ পাৰ দ্য এখন ছাৰ্ভে কৰিছিলে, তাৰ 178 ঘৰখন কৰিছিলে, কিন্তু 178 কিছুমান ঘৰে মানে চিলেক্টিভলি পাইছে, কিছুমান সেই এফেক্ট মানে ৰিলিফটো পাইছে। সেইখিনি পোৱা নাই। একচুৱেলি আমাৰ এই যোনখিনি দ এৰিয়া হয় এইখিনি বেছিকৈ হৈছে, তেওঁলোকে একো ফ্লাড যোনখিনি ৰিলিফ পাইছিলে পাবলগীয়া সেইখিনি পোৱা নাছিলে। 15,000 কোনো ধৰণৰ একো মানে চৰকাৰৰ ফালে সহায়টো পোৱা নাছিলে। তো এই ছাৰ্ভে কৰিছিলে যে মই নাম ল'ব বিচাৰিছোঁ এই ছাৰ্ভে কৰা নামজনক, নেমলি ফাৰ্ষ্ট অজয় কলিতা, ছেকেণ্ড আছিক আখতাৰ, থাৰ্ড ৰবিন ফুকন, এণ্ড ফ'ৰ্থ সত্যব্ৰত বৰুৱা, একম্পানীড বাই গাঁও কি বুলি কয় GP ৱাৰ্ড মেম্বাৰ মামণি বৰুৱা। তেওঁলোকে একাউণ্টেবল হয়, কাৰণ মেম্বাৰ ৱাৰ্ড মেম্বাৰ একম্পানী কৰিছিলে ছাৰ্ভে কৰাজন, তেওঁলোকে মানে বিসংগতি কৰিলে। তেওঁলোকৰ ছাৰ্ভে কৰা কোনো ধৰণৰ ইনকেপেবিলিটিত আছে, মানে তেওঁলোকে কৰিব নোৱাৰিলে, সেইটো কাৰণে ইয়াত এনেকুৱা ইছ্যু ৰেজ কৰিবলগীয়া হৈছে। আছে বহুতখিনি আছে, আমাৰ বহুতখিনি মেম্বাৰে এতিয়ালৈকে পোৱা নাই, ৰিলিফটো পোৱা নাই। পালে তেওঁলোকে এতিয়া মোক জনাইছে আছে, মই সেইটো কাৰণে এখন ৰেজিষ্টাৰ কৰিমগৈ এতিয়া অফিচাৰ ইনচাৰ্জৰ টেঙাপুৰী আউটপোষ্টত। তাৰে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মানে। তো আমাৰ বেছিক আমি কি বিচাৰোঁ মানে, আমাৰ গাঁওবাসীয়ে বিচাৰে যে যোনসকলে বানপানী এফেক্টেড হ'ল, বিধ্বস্ত হ'ল, বহুতখিনি মানুহ থাকিব ৰাস্তাত থাকিলে, যেনেকৈ এইগৰাকীয়ে ক'লে যে ৰাস্তাত থাকিবলগীয়া হ'ল, তেওঁলোকে ৰিলিফ পাব লাগিছে, কিন্তু এতিয়ালৈ পোৱা নাই। আমি এটা এখন FIR ৰেজিষ্টাৰ কৰিম। তেওঁলোকৰ ছাৰ্ভে যোনে কৰিছিলে তেওঁলোকে বিসংগতি কৰিছে মানে। অজয় কলিতা, আছিক আখতাৰ, ৰবিন ফুকন, এণ্ড ফ'ৰ্থ ইজ সত্যব্ৰত বৰুৱা, আৰু আছে এজন ৱাৰ্ড মেম্বাৰ মামণি বৰুৱা। মানে মোৰ লগত শিক্ষক 4জন দিছিলে। তেখেতসকলে শিক্ষককেইজনৰ নাম এজন আছিলে ৰবিন মোহন, আৰু এজন সত্যব্ৰত বৰুৱা, আৰু এজন কিবা হৈছিলে নামকেইটা মই পাহৰিলোঁ। তেখেতসকলে ইয়াত ঘৰ নহয়, এজন আমগুৰিত ঘৰ, এজন হ'ল গুৱাহাটীত ঘৰ। তেখেতসকলে আহি পিনি ইয়াত মানুহবিলাকৰ সকলোকে চাই মেলি নামবিলাক লিখিলে। লিখি আৰু মই তাতে মোক লগত লৈ আহিলে, মই সেই তেওঁলোকৰ লগত থাকিলোঁ। সিমানে মোৰ ভাগৰ। কিন্তু এখেতসকলে পাব লাগিছিলে, মোৰ মতে পাব লাগিছে। মই নিজে ইয়াত আছে, আমাৰ এইডোখৰতে ভাল মানে আছে হেৰিমান আছিলে, নাই পোৱা। কিমানজনে পালে এতিয়া সঠিক উত্তৰ নাজানো নহয়। কোনোবাই কয় মই পালোঁ, কোনোবাই কৈছে মই নাই পোৱা। এতিয়াতো মই নাজানিম কোনে কিমান পাইছে। মই আছিলোঁ তেখেতসকলৰ লগত। সেই প্ৰথম দিনা গাঁও প্ৰধান আছিলে, দ্বিতীয় দিনা এইডোখৰতে গাঁও প্ৰধান নাছিলে, আগৰডোখৰত গাঁও প্ৰধান আছে লগত, কিন্তু এইডোখৰতে তেওঁ অকণমান সময় দিব নোৱাৰিলে। আহিছিলে তেখেত, নহা নহয়, আহিছিলে, নাহিলে। এইসকলে পাব। এতিয়া আমি হেৰিয়ালৈ গৈছিলোঁ, কি কয় মণ্ডলৰ অফিচলৈ গ'লো, তাত এখেতসকলৰ নাম আছে, আমি চাই আহিলোঁ, সকলোৰে নাম আছে, পাব বুলিয়ে কৈছে তাত। সেই বিষয়ে মই ক'ব নোৱাৰিম, কাৰণ মোক যেতিয়া নেকি তেওঁলোকে আমাৰ ইয়ালৈ আহি পিনি এই শিক্ষকসকলে এনকুৱাৰী কৰিলে, কৰাৰ পিছত তেখেতসকলে কি লিখিলে কি নিলিখিলে মই নাজানিম। পঞ্চায়তৰ পৰা ব্যৱস্থা ল'ব লাগিব, যদি ব্যৱস্থা ল'বলৈ কয় তেতিয়া নাজানিম নহয়। এতিয়া কিমানজনে পালে জানো, কেইজনে পালে মইতো নাজানিম এই বিষয়ে। চাব, আমাৰ গাঁও প্ৰধানক সুধিলে আপুনি ভালদৰে জানিব।